हेलो फ्रेंड्स, वेलकम टू एचआर लार्निंग। एचआर लार्निंगत आपलोকক স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধুসকল, আমি ডিছকাছ কৰি আছিলোঁ আসাম হাইস্কুল টেটৰ বাবে সায়েন্স এণ্ড টেকন'লজিৰ ওপৰত গুৰুত্বপূৰ্ণ এমচিকিউ সিৰিজ। ইয়াৰ আগতে আমি অলৰেডি 5টা পাৰ্ট ডিছকাছ কৰিছোঁ। আপোনালোকে যদি চোৱা নাই, আমাৰ প্লেলিষ্টত যাই পিনে চাব পাৰে। তেন্তে পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 163। চিলিয়াযুক্ত আৱৰণী কলা পোৱা যায় ক'ত? শ্বাস নলীত। নেক্সট কুৱেশ্যন, প্ৰটোপ্লাজম নামটো দিছিল কোনে দিছিল? পুৰকিনজে দিছিল। কোষত থকা জেলি সদৃশ পদাৰ্থবিধ হ'ল সাইটোপ্লাজম। নেক্সট কুৱেশ্যন, কোষবোৰ কোনটো প্ৰাথমিক কাৰ্যৰ সৈতে জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিস্ফোৰণৰ পৰা সুৰক্ষাত। কোষবোৰ গঠিত হয় চেলুলোজ আৰু প্ৰটিনৰ দ্বাৰা। নেক্সট কুৱেশ্যন, উদ্ভিদ কোষৰ ভেকুলত থাকে কি থাকে? পানী, জৈৱ পদাৰ্থ, অজৈৱ পদাৰ্থ, এই আটাইবোৰে থাকে ক'ত? উদ্ভিদ কোষৰ ভেকুলত। নেক্সট কুৱেশ্যন, উদ্ভিদ কোষত থকা বৃহৎ ঠাইক কোৱা হয় কি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভেকুল। কোষীয় শ্বসনৰ বাবে দায়িত্বশীল কোষাণু হ'ল মাইটোকণ্ড্ৰিয়া। তলৰ কোনটোক আত্মঘাতী মোনা বুলি কোৱা হয়? ইয়াৰে লাইসোজোমক কি কোৱা হয়? আত্মঘাতী মোনা বুলি কোৱা হয়। মনত ৰাখিব। কোষৰ ৰান্ধনীঘৰ ক্লৰোপ্লাষ্ট। নেক্সট কুৱেশ্যন, মাইটোকণ্ড্ৰিয়াৰ আন এটা নাম কি হ'ব? বায়োপ্লাষ্ট আৰু শক্তিৰ ভঁৰাল। এই দুয়োবিধে কি হয়? মাইটোকণ্ড্ৰিয়াৰ আন এটা নাম হ'ল বায়োপ্লাষ্ট আৰু শক্তিৰ ভঁৰাল। নেক্সট কুৱেশ্যন, মুখ্য নিয়ন্ত্ৰণকাৰী কোষাণু হ'ল কোষ কেন্দ্ৰ। ষ্টাৰ্চ জমা কৰি ৰখা প্লাষ্টিডবিধক কোৱা হয় এমাইলোপ্লাষ্ট। নেক্সট কুৱেশ্যন, উদ্ভিদত থকা সেউজীয়া প্লাষ্টিডক কি কোৱা হয়? ক্লৰোপ্লাষ্ট। উদ্ভিদত থকা সেউজীয়া প্লাষ্টিডক কোৱা হয় ক্লৰোপ্লাষ্ট। অন্তঃপৰশীয় জালিকা মুখ্যতঃ জড়িত লিপিড সংশ্লেষণত। এমিবাই অবিৰতভাৱে পৰিৱৰ্তন কৰে কি কৰে? আকৃতিৰ, আকাৰ আৰু ঠাই। এই আটাইবোৰে কি কৰে? এমিবাই অবিৰতভাৱে পৰিৱৰ্তন কৰে। নেক্সট কুৱেশ্যন, পেৰামেচিয়ামত পোৱা যায় কি পোৱা যায়? চিলিয়া পোৱা যায়। নেক্সট কুৱেশ্যন, প্ৰকোষকেন্দ্ৰীয় কোষত কোষ বিভাজন ঘটে ক'ত? ফিছন বা মুকুলোদগম। নেক্সট কুৱেশ্যন, ক্ৰম'জমবিলাক নিউক্লিক এচিড আৰু ডেক্সৰ দ্বাৰা গঠিত। ইয়াৰে প্ৰটিন আৰু নিউক্লিক এচিডৰ দ্বাৰা কি গঠিত হয়? ক্ৰম'জমবিলাক। নেক্সট কুৱেশ্যন, মাইটোচিছত সমৰূপী ক্ৰম'জমবিলাক কি নহয়? জোৰ নহয়। মাইটোচিছত সমৰূপী যিবোৰ ক্ৰম'জম আছে সেইবোৰ কি নহয়? জোৰ নহয়। নেক্সট কুৱেশ্যন, তলৰ কোনটো প্ৰক্ৰিয়াৰে ষ্টৰ কোষ বিভাজন হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল মুকুলোদগম। দুডাল ক্ৰমেটিডৰ মাজত জিন বিনিময় হোৱা সংযোগ বিন্দুটোক কোৱা হয় কাইজমা। মনত ৰাখিব। উদ্ভিদ কোষৰ পয়স বিভাজন ডেক্স গঠনেৰে সম্পন্ন হয়। ইয়াৰে কোষ পৰ্দা। নেক্সট কুৱেশ্যন, কলেনকাইমা পোৱা যায় ক'ত পোৱা যায়? দ্বিবীজপত্ৰী ঘাঁহজাতীয় উদ্ভিদত। দ্বিবীজপত্ৰী ঘাঁহজাতীয় উদ্ভিদত কলেনকাইমা পোৱা যায়।
বায়ুকলা এবিধ সৰল কলা। মনত ৰাখিব, বায়ুকলা এবিধ কি কলা? সৰল কলা। নেক্সট কুৱেশ্যন, ব্ৰাছ বৰ্ডাৰ এটা বৈশিষ্ট্য হ'ল আৱৰণী কলা। নেক্সট কুৱেশ্যন, কেম্বিয়ামবিলাক হ'ল গৌণ ভাজক কলা। নেক্সট কুৱেশ্যন, সংগীকক লাগি থাকে চালনী নলিকা। চালনী নলিকাত কি হয়? সংগীকক লাগি থাকে। উদ্ভিদৰ ফ্ল'ৰেমৰ কাম হ'ল খাদ্য পৰিবহণ। ফ্ল'ৰেমৰ কাম হ'ল কি? খাদ্য পৰিবহণ কৰা। পেৰেনকাইমীয় কলাৰ মুখ্য কাম হ'ল খাদ্য পদাৰ্থ জমা কৰি ৰখা। আজিৰ পাৰ্টত আমি এইকেইটা MCQ ডিছকাছ কৰিলোঁ। টোটেল আমি 192 কুৱেশ্যনলৈকে ডিছকাছ কৰিলোঁ। ইয়াৰে নেক্সট পাৰ্টত আমি কুৱেশ্যন নম্বৰ 193 পৰা আমি ডিছকাছ কৰিম। আপোনালোকে যদি আজিৰ ভিডিঅ'টো ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ইয়াৰ লগতে আমাৰ ইকনমিক্স, ছায়েন্স এণ্ড টেকন'লজি, ইণ্ডিয়ান হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ইণ্ডিয়ান পলিটি, এছামিছ লেংগুৱেজৰ ওপৰত MCQ চিৰিজ চলি আছে। আপোনালোকে যদি চোৱা নাই, আমাৰ প্লে'লিষ্টত যাই পিনে চাব পাৰে। তাত আমি প্লে'লিষ্ট বনাই দিছোঁ। আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।